কাইলৈ ৫ জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি। সৰুপথাৰ উৰিয়ামঘাটত জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ প্ৰয়াস নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গ নাহৰ উদ্যান। জুবিন গাৰ্গৰ স্মৃতিত ৰোপণ কৰা হ'ব ৫ সহস্ৰাধিক নাহৰ পুলি। বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত এই বিশেষ পদক্ষেপ। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ১০০ বিঘা ভূমিত নাহৰ ৰোপণ কাৰ্যসূচী লোৱা হৈছে। সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ এক প্ৰতিবেদন। বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতেই সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত সৰুপথাৰৰ অসম নগা ৰাজ্য সীমামূৰীয়া উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ১ নং হাতীডুবি অঞ্চলত গঢ়ি উঠিব অসমৰ সংগীত জগতৰ মুকুটবিহীন সম্ৰাট জুবিন গাৰ্গৰ স্মৃতিত নাহৰ উদ্যান। আৰু ইতিমধ্যেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এনেধৰণেই বনুৱাসকলে যিসকল ইয়াতে বনুৱাসকলে দিনে নিশাই এনেধৰণে এতিয়া কাম কাজ অব্যাহত ৰাখিছে, প্ৰস্তুতি ইতিমধ্যেই অব্যাহত ৰাখিছে। দেখুৱাইছোঁ পৰিৱেশটো অলাগতিয়াল তৃণ ইয়াতে কাটি পেলোৱা পৰিলক্ষিত হৈছে। মই কিছু মন্তব্য অলপ খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ। কেতিয়াৰ পৰা কাম কৰি আছে? কালিৰ পৰা কৰি আছোঁ। হয়, এই কিমান বিঘা মাটি ইয়াতে কিমান হেৰি কৰিছে? এতিয়া কিমান বিঘা হয় কালিৰ পৰা কৰিছোঁ, মোক কোৱা নাই কথাটো। জংঘল কাটিছোঁ আৰু নিশ্চিতভাৱে এনেধৰণেই বনুৱাসকলে দিনে নিশাই অব্যাহত ৰাখিছে কাম কাজ। আৰু ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ পৰাই আৰম্ভ হ'ব উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত নাহৰ উদ্যান। এই ১ নং হাতীডুবি অঞ্চলৰ ১০০ বিঘা ভূমিত ৰোপণ হ'ব প্ৰায় ৫ সহস্ৰাধিক নাহৰ গছৰ পুলি। দেখুৱাইছোঁ পৰিৱেশটো। আৰু মোৰ সৈতে আছে ছাত্ৰ সন্থাৰ নেতৃত্ব আছে, উৰিয়ামঘাট তথা ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ নেতৃত্ব আছে, সভাপতিগৰাকী আছে। কি ক'ব বিধায়কগৰাকীৰ পদক্ষেপ কেনেধৰণে লাগিব? হয়, আচলতে ছাত্ৰ সন্থাই আমি পূৰ্বতে কৈ আছোঁ, যিসমূহ স্থান আচলতে উচ্ছেদ কৰিলে সেই স্থানসমূহ গছপুলি ৰোপণ কৰি এটা পৰিৱেশ আচলতে এটা বনানীকৰণ সৃষ্টি কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই বিভাগীয় কৰ্তৃপক্ষক আমি তেতিয়া দাবী জনাইছিলোঁ। আৰু আচলতে বিধায়কগৰাকীয়ে তেখেতলোকে সামাজিক মাধ্যমত ফেচবুক পোষ্টেই হ'ব তেখেতে অৱগত কৰিছে যে আমি হাতীডুবি অঞ্চলৰ পৰা আৰম্ভ কৰিম, যে ৫,০০০ গছপুলি ৰোপণ কৰি আচলতে জুবিন গাৰ্গৰ নামত তেখেতে নাহৰ উদ্যান স্থাপন কৰিবলৈ যিটো পদক্ষেপ গ্ৰহণ কৰিছে, আমি ছাত্ৰ সন্থাই তেখেতক আদৰণি জনাইছোঁ। আমি ক'ব বিচাৰিছোঁ আচলতে হাতীডুবি অঞ্চলটোৱে নহয়, যিসমূহ স্থানত উচ্ছেদ কৰিলে প্ৰতিটো অঞ্চলতে গছপুলি ৰোপণ কৰি এটা বনানীকৰণ সৃষ্টি কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কগৰাকীক অনুৰোধ জনাইছোঁ। এটা অঞ্চলত অঞ্চলটো এটা নাহৰ পুলিৰে আচলতে এই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে বিশ্বজিৎ ফুকন ডাঙৰীয়া যিটো পদক্ষেপ, সেই পদক্ষেপক আমি পুনৰবাৰ সহযোগী কৰিছোঁ। আৰু পুনৰবাৰ কৈছোঁ, প্ৰতিটো অঞ্চলতে আচলতে গছপুলি ৰোপণ কৰি এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। এসময়ত এই অঞ্চলসমূহত অবৈধ সন্দেহজনক লোক ন্যায় গিজগিজাই থকা এটা অঞ্চল, তাৰ পাছতেই বেদখলমুক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত। এতিয়া এই অঞ্চলসমূহ আচলতে সুন্দৰকৈ সজাই তোলাৰ স্বাৰ্থত বা সুন্দৰকৈ গঢ়ি তোলাৰ স্বাৰ্থত বিধায়কগৰাকীয়ে সাৰ্থৱ জুবিন গাৰ্গৰ স্মৃতিত প্ৰায় ১০০ বিঘা মাটিত নাহৰ উদ্যান জুবিন গাৰ্গৰ স্মৃতিত। কি ক'ব? আমি পূৰ্বতে কৈছোঁ, যিগৰাকী অসমৰ জাতীয় জীৱনৰ এগৰাকী সংগীত শিল্পী ভূপেন হাজৰিকাৰ পাছতে আমি যাক আমি বেছিকৈ ভাল পাওঁ, যিগৰাকী ব্যক্তি অসমক চিনাকি কৰি থৈ গৈছে, সেইগৰাকী ব্যক্তিৰ তেখেতৰ আচলতে নামত উচ্ছেদিত অঞ্চলত যি নাহৰ পুলি স্থাপন কৰি তেখেতে স্মৃতি যুগমীয়া কৰিবলৈ যিটো পদক্ষেপ গ্ৰহণ কৰিছে, আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বিধায়ক মহোদয়ক আদৰণি জনাইছোঁ। আমি পুনৰ কৈছোঁ যে প্ৰতিটো অঞ্চলতে নাহৰ পুলি স্থাপন কৰি বনানীকৰণ সৃষ্টি কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু কাৰণ বনানীকৰণ হৈ থাকিব, লগতে জুবিন গাৰ্গো জীয়াই থাকিব, এই ক্ষেত্ৰত আচলতে ব্যৱস্থা ল'বৰ কাৰণে বিধায়কগৰাকীৰ যিটো পদক্ষেপ, সেই পদক্ষেপক আমি পুনৰবাৰ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। নিশ্চয়